আসসালামু আলাইকুম রহমতুল্লাহি আবরকাতুহ। প্রিয় বন্ধুসকল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটা হাদিস, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসত কৈছে যে তোমালোকে যদি দুটা বস্তুর যদি জিম্মাদার হৈ যোৱা, জিম্মা লৈ লোৱা, তো মই তোমালোকৰ কাৰণে জান্নাতৰ জিম্মা লৈ ল'ম। এই দুটা বস্তু কি? এক নম্বৰত কৈছে নিজৰ জবান। এই জবানৰ যদি আমি হেফাজত কৰোঁ, য'ত ত'ত যদি জবান ইউজ নকৰোঁ, জবানৰ দ্বাৰা যদি গীবত নকৰোঁ, কাকো গালি নিদিওঁ, চুগলি নকৰোঁ, তেনেহ'লে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৈছে যে মই তোমালোকৰ জান্নাতৰ জিম্মাদাৰ লৈ ল'ম। দুই নম্বৰ কি? যে নিজৰ লজ্জাস্থান, নিজৰ চৰমগাৰ আমি কি কৰিব লাগিব? হেফাজত কৰিব লাগিব। এই নিজৰ লজ্জাস্থান, নিজৰ জোৱানীটো আমি য'ত ত'ত ইউজ কৰিলে নহ'ব, য'ত ত'ত ব্যৱহাৰ কৰিলে নহ'ব। এই দুটা বস্তু যদি আমি হেফাজত কৰোঁ, এক নম্বৰ কি নিজৰ জবান, দুই নম্বৰ নিজৰ লজ্জাস্থান, নিজৰ চৰমগা যদি আমি হেফাজত কৰোঁ, তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে সেই ব্যক্তিৰ জান্নাতৰ জিম্মেদাৰ মই হওঁ, মই সেই ব্যক্তিক জান্নাতত লৈ যাম। তেনেহ'লে আমি সকলোৱে যাতে এই দুটা বস্তু যাতে আমি হেফাজত কৰোঁ, জবানটো যদি আমি সামালিকে ইউজ কৰোঁ, আর নিজৰ লজ্জাস্থান, নিজৰ চৰমগা যাতে আমি হারাম হিসাবে যাতে ইউজ না কৰোঁ, হালাল হিসাবে কি? যাতে আমি নিকা কৰার পিছত যাতে নিজৰ গিৰেক গণেক বিবি লগত যাতে আমি তার বাহিরে যাতে আমি কোনো হারাম রিলেশনের লগত যাতে নিজৰ চৰমগা যাতে আমি ব্যৱহাৰ নকৰোঁ, ইউজ নকৰোঁ। এই দুটা বস্তু যদি আমি জিম্মা লৈ ল'ব পাৰোঁ, তো আল্লাহ নবী কৈছে যে তোমালোকৰ জান্নাতৰ জিম্মা মই লৈ লৈছোঁ। আল্লাহ তাআলা আমাক সকলোকে হেফাজত কৰে।